সাক্ষাৎ মিছা কথা এইবিলাক একেবাৰে সম্পূৰ্ণ মিছা এই মানুহৰ আবুল মাষ্টৰ আবুল মাষ্টৰ মানে পৰিয়ালটো তেখেত আমাৰ স্কুলৰে মানে অৱসৰপ্ৰাপ্ত শিক্ষক আছিলে প্ৰধান শিক্ষক আছিলে তেখেত আমাৰ গাঁৱৰ মানুহে তেখেতক স্কুল পাতি দিছিল আৰু আমি সেই স্কুলতে তেখেতে চাকৰি কৰি অৱসৰ লৈছিল আৰু তেখেতে 2012-13 চন মানৰ পৰা আমাৰ গাঁৱৰ পৰা এঘৰীয়া হৈ আছে গতিকে তেখেতে সময়ে সময়ে এনেধৰণে আমাৰ মাজত আমাৰ অনুষ্ঠানবিলাক হয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত যিবিলাক জড়িত হৈ আছে আমাৰ ব্যক্তি সেই ব্যক্তিবিলাকৰ বিষয়ে তেখেতৰ সঘনে মানে অভিযোগ আনি থাকে 2020-21 চনত সাধাৰণ কিবা কৰিলে তেওঁলোকে আমাৰ এই 12-13 জনমান মানুহৰ বিৰুদ্ধে আমাৰ চিপাঝাৰ থানাত আমি ডকাইতি কৰা বুলি মানে এটা এজাহাৰ দিছিলে যে আমাৰ মানে তেখেতৰ ঘৰত মানে গৈ মানে বোমা দি উৰুৱাম বুলি পেলাই এনেকৈ ভাবুকি দিছিলে আৰু লগতে আমাৰ গোটেই মানুহবিলাকক চিপাঝাৰ থানাৰ পৰা আৰক্ষী আহি আমাক মাতিছিল আমি গৈছিলোঁ গৈ গোটেই কথাখিনি পতাৰ পাছত আমাক তেওঁলোকে মানে হেৰি কৰিছে সেই বিবাদটো মীমাংসা কৰি দিছে জেহাদীৰ মানে স্থলী বুলি কোৱা হৈছে আৰু যি কেইগৰাকী লোকে তেওঁক আক্ৰমণ কৰা বুলি কৈছে তেওঁলোক জেহাদী বুলি কৈছে এই ক্ষেত্ৰত আপোনালোকৰ তেখেত মই আগতে কৈছোঁ তেখেত আমাৰ এই স্কুলৰ আমাৰ মানে যিখন সাতকলীয়া এম ই মাদ্ৰাছাৰ স্কুল মাদ্ৰাছাৰ তেখেত হেডমাষ্টাৰ আছিলে আৰু যিখিনি ল'ৰাৰ নাম ইয়াতে কৈছে উল্লেখ কৰিছে যুৱকৰ নাম উল্লেখ কৰিছে তেখেতে পঢ়োৱা যুৱক যদি এই ল'ৰাকেইজন যদি মানে হেৰি হয় জেহাদী হয় কিন্তু তেওঁ জেহাদী হ'ব তেখেতে ভুল শিক্ষা দিছিলে ল'ৰাখিনিক নিশ্চয় ভুল শিক্ষা দিছিল এইটো ক'ব গৈছে আৰু তেখেতে এইবিলাকে এন আইডল মেন ইজ ডেভিল ৱৰ্কশ্বপ নিষ্কৰ্ম নকৰ্মৰ কোনো চিন্তাই ঠাই পায় তেখেতৰ কামেই এইটো এই সম্পৰ্কে তেখেতৰ তেখেতৰ ল'ৰাবিলাকে দিছিলে আশ্ৰাফুলকৰ বাপেকৰ কথা কৈছো বাপেকে তাৰমানে এই আমাৰ গোটেই যিখিনি মানুহৰ বিষয়ে হেৰি অভিযোগ তুলিছে সেই ল'ৰাখিনি আটাইখিনিকে পঢ়াইছিল শিক্ষক তেওঁৰ ঘৰত পৰিচালনা কৰা বুলি হয় এইবিলাক যদি তেখেতৰ ছাত্ৰ যদি মানে জেহাদী হয় জেহাদৰ পৰা তেখেতেই দিছিল প্ৰথমতে তেখেতৰ প্ৰশাসনক মই অনুৰোধ কৰিছোঁ আশ্ৰাফুলৰ বাপেকক প্ৰথমতে মানে সোধ-পোছ কৰিব লাগে যে কিয় জেহাদী শিক্ষা দিছিলে কথাটো ক'ব গৈছোঁ মই সেনেকে এইটো দ্বিতীয়তে তেখেতৰ কামেই এইবিলাক মই ক'লোৱেই তেখেতৰ কামেই এইবিলাক তেওঁলোকৰ পৰিয়ালটোৰ কামেই এইবিলাক তাৰমানে যোৱা 2012-13 চন মানত আমি তেখেতৰ পৰা আঁতৰি আছোঁ আৰু তেখেতে এনে সময়ে সময়ে এইবিলাক কৰিব অনুষ্ঠান নহয় যিকোনো হেৰিতে তেখেতে আমাক মানে সিহঁতৰ সমাজত মানে বিভিন্ন অপৰাধজনিত কামত তেখেত লিপ্ত আছিলে সেই সময়ত তেখেতৰ ঘৰত মানে কিবা অনুষ্ঠানৰ নামত তাৰমানে এই উদ্ভণ্ডালি কিমান পৰিয়াল জড়িত হৈ আছে আপোনালোকৰ গাঁওখনত আমাৰ এই তেওঁক বাহিৰে গোটেই পৰিয়াল সাতখলী ৰূপহীকা গাঁৱৰ প্ৰায় 661 ঘৰ গিৰি পৰিয়াল এতিয়া জড়িত হৈছে তেখেত অকলে এজন প্ৰশাসন আৰু তেখেতে যোৱা সোমবাৰৰ পৰা তেখেতে ধাৰাবাহিকভাৱে তেখেতৰ ল'ৰা প্ৰথম সৰু দ্বিতীয় পুত্ৰজনে তাৰপিছত ডাঙৰজনে ধাৰাবাহিকভাৱে মানে সামাজিক মাধ্যম আৰু ইলেক্ট্ৰনিক মিডিয়াত মানে হেৰি দি আছে মানে এইবিলাক অভিযোগবিলাক উত্থাপন কৰি আছে আমি লগে লগে আমি চিপাঝাৰ থানা তেখেতৰ বিৰুদ্ধে আমি এখন এজাহাৰ দিছিলোঁ আৰু পিছতেই গোটেই ঘটনাটো তদন্তৰ কাৰণে আমি এই প্ৰথমতে মানে DC ছাৰক আমাৰ আয়ুক্ত মহোদয়ক লগতে মানে SP মহোদয়ক অপৰাধ অনুসন্ধান শাখাৰ আমি গোটেই টাইম মাঞ্চত আমি এজাহাৰ হেৰি দিছোঁ মানে অনুসন্ধানৰ কাৰণে দিছোঁ যে আমাৰ মাদ্ৰাছাখনৰ বিষয়ে অনুসন্ধান কৰক ইয়াতে আপোনালোকে যদি কিবা মানে পায় তেখেতে যিখিনি অভিযোগ কৰিছে তেওঁৰ বিষয়ে যদি কিবা পায় আপোনালোকে ব্যৱস্থা ল'ব নাই আশ্ৰাফুলৰ বিৰুদ্ধে আমি এতিয়ালৈকে এজাহাৰ দিয়া নাই 2 নম্বৰ ল'ৰা প্ৰথম দিনা 9 তাৰিখে যিটো মানে দ্বিতীয়জন ল'ৰাই মানে ফেচবুকত মানে হেৰি দিছিল এটা মানে বাট হেৰি পোষ্ট দিছিলে সেই পোষ্টৰ এগেইনষ্টত লগে লগে আমি মানে হেৰি কৰিছিলোঁ FIR দিছিলোঁ আৰু আমি যোৱা 17 তাৰিখে আমি গোটেই এই অঞ্চলৰ হিন্দু মুছলমান সকলো মানুহক লৈ ইয়াতে এখন ডাঙৰ আমি সভা এখন আহ্বান কৰিছিলোঁ আৰু সেই সভাৰ প্ৰস্তাৱখিনি আমি যোৱাকালি গৈ আকৌ মানে আমি এই আমাৰ SP ছাৰক অপৰাধ অনুসন্ধান শাখাৰ DC ছাৰ আমাৰ MLA আমাৰ সন্মানীয় বিধায়ক মহোদয় ৰাজবংশী ছাৰ আমি তেখেতকো আমি এই সম্পৰ্কে চাৰ্কল অফিচতো আমি দিছোঁ যিহেতুকে এই মাদ্ৰাছাখন গঢ়ি উঠিছে আৰু এই মাদ্ৰাছাখন পঞ্চতাৰকা হোটেল সদৃশ হোৱা বুলি তেওঁ অভিযোগ আনিছে কি ক'ব আপোনালোক চাওকচোন পঞ্চতাৰকা হোটেল নেকি সেইখন দুখন ছাদ কৰিছোঁ দুখন ছাদ মাত্ৰ দুখন ছাদ 55 লাখ টকা চামথিং তাৰ কিবা অকণমান বেছি আৰু সেইখিনি টকা খৰচা হৈছে বাঁহ বেত হাবি জাবি গোটেই আমি এই অঞ্চলৰ মানুহৰ পৰা মানে কালেকশ্যন লৈছোঁ ওচৰৰ আমাৰ যিখিনি নন মুছলিম আছে
তেওঁলোক আমাৰ খুব ভাল সম্পৰ্ক, তেওঁলোকেও বাঁহ বেত দিছে, একেবাৰে দিছে। দীঘল পুতল 90 ফুট দীঘল, 40 ফুট, আৰু দুখন হৈছে আপোনালোক মোক ক'ত কৈছা, তেখেত আমাৰ যোৱা 12-13 বছৰতে তেখেত আমাৰ পৰা আঁতৰিয়ে আছে। এজন আঁতৰি থকা মানুহৰ ঘৰত আকৌ চান্দা বিচাৰি যাম, এইটো একদম মানে অযুক্তিকৰ, একদম অযুক্তিকৰ। হয়, আৰু এই আপোনাৰ আশৰাফুল যিজন আছে আপোনালোকৰ গাঁৱৰে, তেখেতে আচলতে প্ৰকৃততে কি কৰে, কি চাওক, তেখেতে মই কোনখন স্কুলত চাকৰি কৰো তেখেতে সেইটোকে নাজানে। সেইজন ল'ৰাই আমাৰ গাঁৱৰ বিষয়ে কি জানিব কওকচোন। এইখন অনুষ্ঠানত মই যোৱা 13 চনৰ পৰা যোৱা 12 বছৰ ধৰি ছেক্ৰেটাৰী হৈ আছো। মই আচলতে শিক্ষক, আৰু আমাৰ চৰকাৰী শিক্ষক, আৰু চাকৰিয়ালখিনিৰ বিৰুদ্ধে তেওঁ অভিযোগ তুলিছে। আমি চাকৰিয়ালখিনি আমাৰ ডিউটি কৰাৰ পিছত যিখিনি সময় পাওঁ সেইখিনিতো আমি সমাজৰ কামত লগাবই লাগিব। আমি যদি এইবিলাক অনুষ্ঠানত যদি আমি সময় নিদিওঁ, কোনে দিব এইবিলাক সময়? কোনে দিব সময়? আমি দিবই লাগিব। আমি গোটেইখিনি চাকৰিয়াল মানুহ, আমি এক সম্পূৰ্ণ মানে, আৰু আমাক বুলি নহয়, আমি ওচৰৰ পাজৰৰ আমাৰ যিবিলাক নন মুছলিম আমাৰ বন্ধু বৰ্গ আছে, সেইবিলাকক আপোনালোকে এদিন গৈ সুধিবগৈ এই অনুষ্ঠানখনৰ বিষয়ে। আশৰাফুল গুৱাহাটীত থাকে। সেইদিনাখন আমি মানে ফেচবুকত গুৱাহাটীত থাকে বোলে। তেওঁৰ মাজতে কি কৰিছিলে, আমাৰ মানে আমি শুনো আৰু তেখেতৰ বৰ ধুনীয়া ধুনীয়া গাড়ীবিলাক লৈ আহে, খুব ধুনীয়া ধুনীয়া কানি কাপোৰ পিন্ধি পেলাই আহে। আমাৰ ল'ৰাবিলাক ক'ৰবাত গুৱাহাটীত বোলে কিবা কৰে, কিবা ডাঙৰ ঠিকা থুক বুলি কয়। হয় বুলি ভাবিছিলো আৰু, হ'বও পাৰে। কিন্তু কি হ'ল, মাজতে যেতিয়া মানে এই ট্ৰেডিঙৰ 17 লাখ টকীয়া যেতিয়া আশৰাফুল ওলাই গ'ল আমাৰ ঘৰত, আমি মানে তাক তেখেতক দেখা পাই মানে আমি সুধিছো, নেকি আশৰাফুল ট্ৰেডিঙৰ মানে গৈ আমাৰ সাতখলে আশৰাফুল মানে ট্ৰেডিঙত গৈ গুৱাহাটীত গৈ হেৰি গ'ল। এতিয়া তেখেতে লেভেল লাগিছে, তেখেতৰ কানি কাপোৰ পোচাক পৰিচয়টো মানে ষ্টাইল লাগি থাকে। এতিয়া ক'ত কেনেকে নিব মই আগতে কৈছো, এন আইডল মেন ইজ ডেভিল ৱৰ্কশ্বপ। নিষ্কৰ্মা লোকৰ মানে কুচিন্তা হয়, তাক কাম নাই এইবিলাক।